আজি আমি অবকলস পৰিগৰ 6.2 ৰ 14 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম 14 নম্বৰ কুৱেশ্যনটোত আছে f of x equal to x square plus ax plus 1 ৰ দ্বাৰা নিৰ্দিষ্ট f ফলনটো 1 2 হঠাৎ কি অন্তৰাল দিয়া আছে চোৱা ক্লজ হলে আমাৰ কি হয় ইয়াত 1 আৰু 2 ভিতৰখিনিৰ বাদেও 1 আৰু 2 2 থকা বুজায় বৰ্ধমান হলে এৰ সৰ্বনিম্ন মান উলিয়া এটা সলিউশন টু সলিউশন f of আমাৰ ফলনটো দিয়া আছে তাৰ পিছত আমি ডেৰিভেটিভ কৰিছো এটোটো সকলোৱে বুজি পায় আৰু আমাৰ অন্তৰাল দিয়া থাকিলে f ড্ৰেছ x টো কি হয় 0 তাৰ পিছত আমি f ড্ৰেছ x ৰ মান কি 2x + a = 0 আৰু সিম্পলিফাই কৰিলে কি হয় 2x = -a x = -a/2 পালো তাৰ পিছৰ কিনি এতিয়া আমাৰ অন্তৰালটো কি দিয়া আছিল এইটো অন্তৰাল মানে ক্লোজ ইন্টারভেল দিয়া আছিল বন্ধ হৈ থাকিলে আমাৰ 1 2 দুটাকে থকা বুজায় তেনেহলে আমি বেলেগ ভ্যালু নলও আমি 1 আৰু 2 টোৱে লম এতিয়া x = 1 বহাম 1 বহালে এৰ মান কিমান হ'ব x = আমাৰ কি আছিল -a/2 x ৰ ভ্যালু 1 বহাৰ লগে লগে a = -2 হল আকৌ x = 2 বহাম x = -a/2 x ৰ ভ্যালু কি 2 -a 2 2 * 4 -a a = কিমান -4 কিমান পালো a = -4 আমাক প্ৰশ্নতে কি সুধিছে সৰ্বনিম্ন মান মিনিমাম ভ্যালুটো এটা x ৰ মান a ৰ মান আমি কেটা পালো দুটা a = -2 পালো a = -4 পালো তাৰ সৰ্বনিম্ন মানটো এই দুটা ভিতৰত হওটো কোনটো আমাৰ এটাকে সৰ্বনিম্ন মান -4 টো আমাৰ হৰু হয় তেনেহলে a = -4 তেনেকে আমি এৰ মান উলিয়াব লাগে এতিয়া ক্যালকুলেশনটো চাই লোৱা কেনেকে কৰা হৈছে এতিয়া আমি 15 নম্বৰ কুৱেশ্যনটো সমাধান কৰিম 15 নম্বৰ কুৱেশ্যন 15 নম্বৰ কুৱেশ্যনটো কি কৈছে দৰা হল আয়তা অন্তৰাল আয়তা ইন্টাৰভেল আৰু ই -1, 1 ইয়াটো কি অন্তৰাল আছে আমাৰ ক্লোজ ইন্টাৰভেল লগত সংযুক্ত হৈ আছে প্ৰমাণ কৰা যে f of x = x + 1x ৰ দ্বাৰা নিৰ্দিষ্ট f ফলনটো আয়ত বৰ্ধমান হয় বুলি দেখাব লাগে প্ৰথমে আমি সলিউশন ফলনটো কি দিয়া আছে এটো সাম ফলনটো আমাৰ কি দিয়া আছে f of x = x + 1/x তাৰ পিছত আমি কি কৰিছো আমি ডেৰিভেটিভস কৰিম অবকলস কৰিম এটা x ৰ অবকলস কি হয় 1 আকৌ 1 / অবকলস মানে কি আমাৰ চাই লোৱা এটো 1/x আমি উপলৈ নিলো তেতিয়া -1 এটো আমি অবকলস কৰিলে -1 টো আগলৈ আহিলে আকৌ x -1 ৰ লগত কি হৈছিল আমাৰ -1 এটা কৰিছিলো তেনে -1 - 2 কিমান হয় 1 টো লিখা নহয় -2 আকৌ আমি এটো তললৈ লিখিলে কি হ'ব -1/x² তেনেহলে 1/x ৰ অবকলস কি পালো আমি -1/x² এতিয়া আমি অন্তৰাল দিয়া আছে অন্তৰাল হলে কি আছিল আমাৰ f ড্ৰেছৰ মানটো কি আছিল আমাৰ 0 আছিল তাৰ পিছত f ড্ৰেছ x কি আছে আমাৰ 1 - 1/x² = 0 আছিল তাৰ পিছত আমি ইয়াত সিম্পলিফাই কৰিম আৰু 1/x² = আমাৰ 1 হ'ব এটো আমি উল্টা কৰিলে কি হ'ব x² = 1 তারপর x ইকুয়াল কিমান হ'ব
স্কোয়াৰটো এফালে গ'লে প্লাছ মাইনাছ অফ ৰুট অভাৰ হ'লে 1ৰ বৰ্গমূল কিমান 1 তেনেহ'লে প্লাছ মাইনাছ 1 এটা xৰ মান কিমান পালোঁ আমি -1 আৰু 1 এতিয়া আমি অন্তৰালটো কেনেকৈ লিখি সংখ্যা ৰেখাটো কেনেকৈ কৰিম ইয়াত কি আছিল আমাৰ ইনফিনিটি -1 আৰু 1ৰ সৰুটো আমাৰ -1 সদায় সৰুৰ পৰা লিখিব লাগে তাৰ পিছত 1 তাৰ পিছত কি আছিল আমাৰ ইনফিনিটি তাৰ পিছত চোৱা প্ৰশ্নটোৱে বৰ্ধমান দেখাব লাগে -1 আৰু 1 বন্ধ অন্তৰালত এতিয়া আমাৰ অন্তৰালটো মুঠতে দিয়া থকাৰ কাৰণে কি অকল আমি -1 আৰু 1টোৱে ল'ম তেনেহ'লে x -1ত লেছ দেন -1ত কি হ'ব চোৱা এড্ৰেছ আমি অন্তৰালটো এনেকৈয়ে লিখিব পাৰোঁ বা কি আছিলে আমাৰ অন্তৰালটো -ইনফিনিটিৰ পৰা 1লৈ কিমান হ'ব -ইনফিনিটিতকৈ ডাঙৰ -1তকৈ সৰু ইয়াত আমাৰ ক'ত বহাম f of x ইকুৱেল কি 1 - 1/x স্কোৱাৰ তেনেহ'লে আমি ইয়াত -1তকৈ সৰু -2 3 যিখিনি সংখ্যা ল'লেও চোৱাচোন কি হয় আমাৰ ইয়াত স্কোৱাৰ থকাৰ কাৰণে আমাৰ -টো প্লাছ হৈ যায় এইকাৰণে আমাৰ সদায় এইটো পজিটিভে থাকিব পজিটিভ থকাৰ লগে লগে কি হ'ব আমাৰ গ্ৰেটাৰ দেন 0তকৈ ডাঙৰ হোৱাৰ লগে লগে কি হয় আমাৰ বৰ্ধমান হয় ঠিক তেনেকৈ আকৌ কি দিয়া আছিলে আমাৰ x গ্ৰেটাৰ দেন 1ত মানে 1তকৈ ডাঙৰ সংখ্যা ল'লে কি হ'ব আমি f of x ইকুৱেল টু কি দিয়া আছে আমাৰ এড্ৰেছ x কি পাইছিলোঁ আমি 1 - x স্কোৱাৰ তেনেকৈ আমি 2 1তকৈ ডাঙৰ 2 3 যিকোনো সংখ্যা ল'লে এইটোতো আমাৰ সদায় পজিটিভে হ'ব তেতিয়া কি হ'ব আমাৰ পজিটিভ বুলি লিখা ইয়াত কেলকুলেশ্যন কৰা দৰকাৰ নাই কেলকুলেশ্যন কৰিলেও একেই হ'ব পজিটিভ ভেলুৱে ওলাব এইকাৰণে আমি অকণমান শ্বৰ্টকৈ লিখিছোঁ কি হ'ব গ্ৰেটাৰ দেন 0 হোৱাৰ লগে লগে আমাৰ কি হয় বৰ্ধমান হয় আমাৰ প্ৰশ্নটোৱে কি কৈছিলে -1 1 বন্ধ অন্তৰালত লগত সংযুক্ত হয় আৰু প্ৰমাণ কৰা যে ফলনটো বৰ্ধমান হ'ল এতিয়া আমি কি দেখালোঁ দুইটাৰ ক্ষেত্ৰতে আমি বৰ্ধমান পালোঁ এতেকে এই ফলনটো কি হ'ব আমাৰ অতত বৰ্ধমান হ'ব আমি তেনেকৈ সমাধান কৰিব পাৰোঁ ভালকৈ চাই লোৱা আমি এতিয়া 16 নম্বৰ প্ৰশ্নটো কৰিম 16 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰমাণ কৰা যে f of x ইকুৱেল টু log sin x ৰ দ্বাৰা নিৰ্দিষ্ট f ফলনটো 0,π/2 হঠাৎ বৰ্ধমান আৰু π/2 হঠাৎ হ্ৰাসমান হয় এতিয়া আমি কেনেকৈ প্ৰমাণ কৰিম চোৱা প্ৰমাণ আমাৰ ফলনটো কি দিয়া আছে f of x ইকুৱেল টু log sin x তাৰপিছত আমি কি কৰিম ডেৰিভেটিভ অৱকলন কৰিম এতিয়া এড্ৰেছ x log sin x ৰ কি হয় 1/sin x আকৌ এই sin x ৰ কি হয় আমাৰ cos x অৱকলন তেনেহ'লে কি হ'ল cos x/sin x আকৌ আমি ত্ৰিকোণমিতিত পাইছিলোঁ cos x/sin x কি হয় আমাৰ cot x আৰু কি দিয়া আছে আমাৰ অন্তৰালটো 0,
π/2 মানে 0তকে ডাঙৰ π/2তকে সৰু তেনেহলে আমি কি লম 0তকে ডাঙৰ xৰ মান কি লম আমি জানিবা π/3 ললো π/3 লৈ কত বহাম আমি যত আমি অবকলজ কৰিছিলো অবকলজটো কি আছিল আমাৰ f(x) কি পাইছিলো আমি cot x তাৰ পিছত আমি xৰ মান কি বহাম এটা π/3 আৰু cot π/3 আমাৰ সদায় কি থাকে পজিটিভ থাকে পজিটিভ cot π/3 তোমালোকে কি বহাব পাৰা আমাৰ কিমান আছিল √3 হয় √3 মানে 0তকে ডাঙৰ আৰু পজিটিভ ভ্যালু হয় তেনেহলে গ্ৰেটাৰ দেন 0 তেনেহলে কি পালা আমি বৰ্ধমান হয় এটাকে আমি কি এটা দেখালো 0,π/2 f ফলনটো বৰ্ধমান হয় আকৌ আমাক কি দেখাব কৈছে আৰু π/2 পাত হাক মান হয় বুলি দেখাবলৈ কৈছে আকৌ দিয়া আছে কি অন্তৰাল কি দিয়া আছে আমাৰ π/2, π এটা π/2 মানে 90 আৰু π মানে 180 ইহঁতৰ মাজত এটা সংখ্যা লিখিলে কি 152 150 লৈছো 152 আমাৰ ৰেডিয়ানত লিখিলে কি হয় 5π/6 হয় তেতিয়া আমাৰ ডেৰিভেটিভ অবকলজ কি পাইছিলো এটা x = আমাৰ 5π/6 বহাই দিম এটা f(x) কি আছিল আমাৰ cot x পাইছিলো এতিয়া cot 5π/6 x ৰ ঠাইত আমি বহাই দিলো আকৌ আমি 5π/6 কেনেকৈ লিখিব পাৰো π - π/6 আমাৰ cot π - π/6 কি হয় আমাৰ নেগেটিভত আহে ফৰ্মুলা মতে তেনেহলে কিমান নেগেটিভ অহাৰ লগে লগে আমাৰ কি হল ডিক্ৰিজিং হল মানে 0তকে সৰু হল তেনেহলে 0তকে সৰু হোৱাৰ লগে লগে কি হয় আমাৰ হাক মান হয় এটাকে π/2 পায়ত অন্তৰালত f ফলনটো হাক মান হয় এটো আমাৰ দেখাবলগীয়া প্ৰশ্নটো এতিয়া ভালকে চাই লোৱা কি কৰিছো চাই লোৱা এতিয়া আমি 17 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম আমাৰ এতিয়া 17 নম্বৰ কোৱেশ্চনটো হৈছে প্ৰমাণ কৰা যে f(x) = log cos x দ্বাৰা নিৰ্দিষ্ট f ফলনটো 0π/2 হঠাৎ হাক মান আৰু π/2, πত বৰ্ধমান হয় এটা কেনেকৈ কৈছো সেম টু সেম 16 নম্বৰ কোৱেশ্চনটোৰ নিচিনাই হয় এতিয়া f(x) = log cos x আছে আকৌ এটা আমি কি ডেৰিভেটিভ অবকলজ কৰিলো অবকলজ কৰি এটা আমি পালো তাৰ পিছত আমাৰ ত্ৰিকোণমিতিত আছে sin by cos কি হয় tan আকৌ কি দিয়া আছে অন্তৰালটো আমাক 0π/2 মানে 0তকে ডাঙৰ π/2তকে সৰু যেনেবা আমি π/3 মানে আমাৰ 60 ডিগ্ৰীটো লৈছো তেতিয়া কত বহাম আমি যত আমি অবকলজ কৰি পাইছিলো অবকলজটো কোনটো আমাৰ f(x) - tan x ইয়াত x ৰ মান বহাই দিলো আমাৰ π/10 π/3 আমাৰ পজিটিভ হয় কিন্তু ইয়াত কি চিন আছে আমাৰ মাইনাস চিন আছে তেনেহলে আমাৰ নেগেটিভ হ'ব আৰু নেগেটিভ হোৱাৰ লগে লগে 0তকে সৰু হয় আৰু হাক মান হয় আকৌ কি দিয়া আছে আমাক π/2 পাইত বৰ্ধমান বুলি দেখাব লাগিব এটা π/2 আৰু পাইতকে সৰু π/2তকে ডাঙৰ হলে কি আমি x = 5π/6 মানে আমাৰ 150 হয় এটো লৈছো ইহঁতৰ মাজত যেহেতু আছে তাৰ আকৌ এটো মান আমি কত বহাম আমি f(x) = -10x ত বহাম তেতিয়া কিমান হল
minus 10 5 pi by 6 আকৌ 5 pi by 6 আমি ত্ৰিকোণমিতিৰ ফৰ্মুলালৈ কনভাৰ্ট কৰিছো তালৈ ত্ৰিকোণমিতিলৈ আমি ৰূপান্তৰ কৰিছো তেতিয়া কি হ'ব pi minus pi by 6 কি হয়গে আমাৰ সূত্ৰ মতে -10 pi by 6 হয় আগৰ পৰাই আমাৰ মাইনাস এটা আছে ইয়াত আমি ফৰ্মুলাত কি মাইনাস পালো তেনে হলে মাইনাসে মাইনাসে কি হয় আমাৰ প্লাস প্লাস হোৱাৰ লগে লগে আমাৰ কি হয় 0 তকে ডাঙৰ হয় আৰু 0 তকে ডাঙৰ হোৱাৰ লগে লগে আমাৰ বৰ্ধমান হয় 0 তকে ডাঙৰ হোৱাৰ কাৰণে কি পালে আমি বৰ্ধমান এটিয়ে আমাৰ দেখাব কৈছে কি পাই বাই টু পাইত কি হয় এই ফলনটো আমাৰ বৰ্ধমান হয় এতিয়া চাই লোৱা প্ৰথমৰ পৰা এতিয়া আমি 18 নম্বৰটো আলোচনা কৰিম 18 নম্বৰ কোৱেশ্চনটোত আছে 18 নম্বৰ কোৱেশ্চনটো আছে প্ৰমাণ কৰা যে f of x equal to x cube minus 3x square plus 3x minus 100 ৰ দ্বাৰা নিৰ্দিষ্ট ফলনটো আৰত বৰ্ধমান আৰু মানে হৈছে আমাৰ প্ৰকৃত সংখ্যা ৰিয়েল ভ্যালু এতিয়া আমি প্ৰমাণ কৰোচোন প্ৰমাণ কি দিয়া আছে আমাৰ ফলনটো ফাংশনটো f of x equal to x cube minus 3x square plus 3x minus 100 এটা আমি কি কৰিম অবকলস কৰিম f dash x equal কিমান পাবা x cube ৰ অবকলস 3x square আকৌ x square 3 2 6 x আকৌ x ৰ অবকলস 1 আৰু 3 into 1 3 আৰু -100 100 টো হৈছে আমাৰ ধ্ৰুবক ৰাখি কনস্ট্যান্ট ভ্যালু আমাৰ কি হয় 0 হয় তাৰ পিছত কি দিয়া আছে আমাৰ বৰ্ধমান তেনে হলে বৰ্ধমান বুলি দেখাব লাগে তাৰ পিছত আমি ইয়াত অকমান সিম্পলিফাই কৰিম কি কমন আহিব আমাৰ 3x square 3 2 6 2x plus 1 তাৰপিছত x square minus 2x plus 1 আমাৰ এটোটো a minus b whole square ফৰ্মুলাত পঢ়িলে তেনে হলে কি হ'ব x minus 1 বা ফেক্টৰাইজেশনো কৰিব পাৰা একে পাবা হোল স্কয়াৰ এতে f dash x কি পালো আমি 3 into x minus 1 হোল স্কয়াৰ আৰু অন্তৰাল বুলি কৈছে আমাৰ বৰ্ণমান হলে অন্তৰালটো দেখাবই লাগিব আমাৰ অন্তৰালে কি আছিল আমাৰ এতেকে f dash x equal to আমাৰ কি 0 আছিল এতিয়া ইয়াত আমাৰ অন্তৰালৰ প্ৰয়োজন নাই যেহেতু আমাক r দিয়া আছে r হৈছে আমাৰ প্ৰকৃত সংখ্যা ৰিয়েল নাম্বাৰ আমি যি কোনো এটা ৰিয়েল নাম্বাৰ লোৱা মাইনাস ললো হ'ব প্লাস ললো হ'ব 1 ৰ পৰা লোৱা 1 - 1 0 বা 2 ললে 2 - 1 ইয়াত স্কয়াৰ থকাৰ কাৰণে কি হয় আমাৰ সদায় বা আমি অন্তৰাল লিখিও আমি এটো সমাধান কৰিব পাৰো কিন্তু এটা নকৰো যেহেতু স্কয়াৰ আছে আমাৰ আৰু r ৰ ৰিয়েল নাম্বাৰ এটা -3 এটা লোৱা -3 - 1 -4 ইয়াৰ স্কয়াৰ থকাৰ লগে লগে মাইনাসটো কি হয় আমাৰ প্লাস হয় এই কাৰণে ইয়াত ডাইৰেক্ট আমি লিখিব পাৰো f ফলনটো আৰত বৰ্ধমান হয় বা और আমি এনেকাকৈ দেখাব পাৰো অন্তৰাল লিখি ইয়ালৈকে লিখিলেও হ'ব আমাৰ কিন্তু আৰু এটা দেখাই দিছো অন্তৰাল লিখিলে আমাৰ ইয়াত x ৰ মান কি পাবা ইয়াত f dash x equal to আমাৰ 0 হয় অন্তৰাল লিখিলে তাৰ পিছত ইয়াত 3x - 1 ক্যালকুলেশন কৰিলে 0 হল কি হল 3 তে ফালে গলে 0 হল স্কয়াৰ টু 0 হল তেনে আমাৰ x equal কি পালো আমি 1 তেনে হলে আমি নাম্বাৰ লাইন সংখ্যা ৰেখা যদি কৰো ইয়াত কি থাকে ইনফিনিটি আৰু x ৰ মান কি পালো 1 আৰু ইনফিনিটি আমি যে অন্তৰাল কি পাম আমি -infinity 1 আৰু 1 infinity এতিয়া প্ৰথম কেস 1 অন্তৰালটো চাও কি আছে
ইনফিনিটি কমা 1 আছে ইয়াত কি বুজাইছে মাইনাস ইনফিনিটিতকে ডাঙৰ 1তকে সৰু তেনে আমি x ৰ f dash x কি আছিল আমাৰ f dash x = 3x - 1 ত বহাম ইয়াৰ 1তকে সৰু আমি x = 0 তে ললো এটা 0 - 1 ইয়াত 0 - 1 স্কয়াৰ 0 - 1 - 1 তো সদায় কি হয় স্কয়াৰ কৰিলে পজিটিভ তেনেহলে 1 * 3 3 কি পালো আমি 0তকে ডাঙৰ অংকিয়া পালো মানে আমি পজিটিভ ভ্যালু পালো তেনেহলে কি হবে আমাৰ বৰ্ধমান হ'ব আকৌ 2 নম্বৰ অন্তৰালটো কি আছে 1, ইনফিনিটি মানে 1তকে ডাঙৰ ইনফিনিটিতকে সৰু তেনেহলে কত বহাম আমি ইয়াৰ পৰা যিকোনো এটা মান লয় 2 ললো যেনিবা কিমান হ'ব 2 - 1 স্কয়াৰ কি লৈছো আমি 2 লৈছো 1 কি পালো 3 মানে 0তকে ডাঙৰ সংখ্যাই পালো 0তকে ডাঙৰ সংখ্যা পালে কি হয় আমাৰ বৰ্ধমান হয় আমি এনেকে অন্তৰাল লিখিও দেখাব পাৰো এতেকে f ফলনটো আৰত বৰ্ধমান হয় আকৌ চোৱা প্ৰশ্নটো তা প্ৰমাণ কেনেকে কৰিছো আমাৰ অকল ইয়ালৈকে লিখিলেও হ'ব আৰু অৰত মই এটো তলৰখিনি দেখাই দিছো এতিয়া আমাৰ লাষ্ট কোৱেশ্চনটো 19 টো আছে জি অন্তৰালত y = x² e⁻⁻x বৰ্ধমান এটো কোনটো অপচনত পৰে মই তোমালোকক এনসাৰটো কৈ দিছো এনসাৰটো ডি হয় এটো তোমালোকে নিজে ট্রাই কৰি চাবা এনসাৰ D 0,2